AI চৰিত্ৰহে ওলাল অৰ্চিতা ফুকন। নীলা ছবিৰ জগতত ভৰি দিয়া অসমৰ যুৱতী অৰ্চিতা ফুকন ৰিয়েল লাইফত হয় কোন? অৰ্চিতা ফুকনৰ ভিডিঅ'বোৰ নিজ স্বামীয়ে বনাই দিয়ে নেকি? ইতিমধ্যে ৰিলিজ পাইছে অৰ্চিতা ফুকনৰ অভিনীত নীলা ছবি। তাৰ সমান্তৰালকৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে অৰ্চিতা ফুকন কেৱল এটি AIৰে নিৰ্মিত চৰিত্ৰহে নেকি? ৰিয়েল লাইফত অৰ্চিতা ফুকন নামৰ নাই নেকি কোনো যুৱতী? শেহতীয়াকৈ নীলা ছবিৰ জগতত ভৰি থোৱা এইগৰাকী অৰ্চিতা ফুকনক লৈ এতিয়া চৰ্চা অব্যাহত আছে সৰ্বত্ৰই। আনকি অৰ্চিতাই অভিনয় কৰা নীলা ছবিৰ ভিডিঅ'সমূহ তাইৰ স্বামীয়ে নিজেই শ্বুটিং কৰি দিয়ে বুলিও ক'ব খোজে একাংশই। মুঠতে এতিয়া অৰ্চিতা হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰবিন্দু। একাংশৰ মতে অৰ্চিতাৰ নিজা এক পৰিচয় আছে আৰু তাই AI চৰিত্ৰ নহয়, কিন্তু একাংশৰ মতে অৰ্চিতা কেৱল এটা AI চৰিত্ৰহে।